সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে 2023 বৰ্ষত দৰং জিলাত OBC আৰু MOBCৰ সৰ্বমুঠ পোষ্ট আছিলে 35টা। ইয়াৰ ভিতৰত মই 15জন প্ৰাৰ্থীৰ নতুন নিযুক্তি প্ৰক্ৰিয়াত তেখেতলোকৰ পাৰ্চেণ্টেজ কেনেধৰণৰ হ'ব সেই সম্পৰ্কে আলোচনা কৰিম। মই সেইবাবে 15জন প্ৰাৰ্থীৰ টোটেল মাৰ্কছটো গ্ৰহণ কৰি নতুন নিযুক্তিৰ প্ৰক্ৰিয়াত তেখেতলোকৰ কিমান পাৰ্চেণ্টেজ হ'ব তাৰ সমীক্ষা দিব বিচাৰিছোঁ। এই 35টা পদ OBC আৰু MOBC আছিল। তেখেতলোকৰ 223.683 পৰা ষ্টাৰ্ট হৈছিল। তাৰপৰা 15 নম্বৰ প্ৰাৰ্থীজনৰ 209.462 আছিলে। ইয়াৰ পৰা এটা কথাই দেখা যায় যে পাৰ্চেণ্টেজ ইমানো নাবাঢ়ে। মই যিধৰণে নতুন নিযুক্তি প্ৰক্ৰিয়াৰ যিটো নাম্বাৰ হ'ব বা পাৰ্চেণ্টেজ হ'ব তাত কিন্তু বেছিভাগৰে 50ৰ ভিতৰতে আছে, 60 প্ৰায় সংখ্যকৰে কম আছে। 57-58ৰ ভিতৰত OBC MOBCয়ে চাকৰি লাভ কৰিব বুলি এই সমীক্ষাৰ পৰা জানিব পৰা গৈছে। বিশেষকৈ 60 ঘৰত মই 15জন প্ৰাৰ্থীৰ সমীক্ষাৰ ভিতৰত 60 ঘৰত অহা নাই, বেছিভাগৰে অহা নাই। বেছিভাগৰে 57, 58, 59তে সীমাবদ্ধ আছে। এতিয়া চাব প্ৰথমজন প্ৰাৰ্থী চাব 57.05055। এতিয়া আপোনালোকে চাব মই 15জন প্ৰাৰ্থীৰ ভিতৰত বেছি নম্বৰ পোৱা বেছি পাৰ্চেণ্টেজ হৈছিল 8 নম্বৰ প্ৰাৰ্থীজনৰ। তেখেতৰ আছিলে 68.72905 আৰু একেবাৰে সৰ্বনিম্ন হৈছিলে 13 নম্বৰ প্ৰাৰ্থীজনৰ 53.89626 পাৰ্চেণ্টেজ। কিন্তু নতুন নিযুক্তিত 8 নম্বৰ প্ৰাৰ্থীজন 1 নম্বৰ স্থানলৈ গতি কৰিব। নতুন নিযুক্তিত 8 নম্বৰ প্ৰাৰ্থীজন 1 নম্বৰ স্থানলৈ গতি কৰিব। এই 15জন প্ৰাৰ্থীৰ ভিতৰত আপোনালোকে চাব মন কৰিব 50ৰ ঘৰত মানে 50ৰ ভিতৰতে বেছিভাগৰে নাম্বাৰ আছে। 15জনৰ ভিতৰত 9জন প্ৰাৰ্থীৰে 50ৰ ভিতৰতে আছে নাম্বাৰ, কিন্তু 60 ঘৰত 6জন প্ৰাৰ্থীয়ে দেখা গৈছে। একেকৈ মই ধন্যবাদ জনাইছোঁ।